হেল্ল' গাইজ। চ' মই এটা কাহানী লৈ আহিছোঁ। চ' মোৰ এজনী ফ্ৰেণ্ড আছিলে। তো ফ্ৰেণ্ডজনী বয়ফ্ৰেণ্ড আছিলে, বয়ফ্ৰেণ্ড মানে এক্স বয়ফ্ৰেণ্ড। চ' মোৰ ফ্ৰেণ্ডজনী মানে মোক কৈ থাকে ভাল পাওঁ বুলি কিনে। চ' মোক কওঁতে মই ভাবিলোঁ দুইজনকে মিলাই দিওঁ এনে কথা পাতি কিনে। কিন্তু লাষ্টত তাৰ বয়ফ্ৰেণ্ডটো মোক চিনি পাব ধৰিলে। তো ফোনৰ ওপৰত ফোন কৰে। তো মোৰ ফ্ৰেণ্ডজনী উল্টা মোক মানে ডাউট কৰা হৈ গ'ল যে নতুন ফ্ৰেণ্ড বনাইছোঁ, মানে সেনেকুৱা টাইপ ফ্ৰেণ্ড বনাইছোঁ, মোক পাহৰি গৈছোঁ। মানে মোৰ ছোৱালীজন মানে ফ্ৰেণ্ডজনী ভাবিছে কি মই মানে কালত চেনি খাই আছোঁ, মানে লাইন দি আছোঁ। চ' পুৰণা কাহানী দেই এইটো। তো কি ক'ম কওকচোন। এতিয়া ভাল কৰিব গ'লেও নিজে বেয়া হওঁ। তাতছে বেটাৰ আছে এইটো শিকিলোঁ যে কাৰো মাজত সোমাব নালাগে, আৰু নোসোমাওঁ আৰু ভুলতো। যোনে যি হৈ হ'ব দিওঁ, আৰু মই এইটো কাৰো মাজত নোসোমাম। মানে এতিয়া যে কাৰোবাৰ মাজত সোমোৱা যায়, এতিয়া কি কৰিম কওক, তো উল্টা ময়ে বেয়া হ'ম। তো আপোনালোকেও মনত ৰাখিব, কাৰো মাজত নোসোমাব। যি মানে হ'ব আছে হ'ব দিয়ক। এবাৰ দুবাৰ মানে এনেই মুখেদি ক'ব, যদি শুনিলতো শুনিম, তাৰপিছত আকৌ মিলাবৰ কাৰণে চেষ্টা নকৰিব। যি হৈ হ'ব দিয়ক। আৰু কিয় কেনে ভাল কৰিব গ'লে নিজে কাল হ'ব। তো বেয়া হোৱাতছে ভালেই হৈ থকা ভাল, হয়নে নহয় গাইজ? চ' এতিয়া কেনেকুৱা বাই।